প্ৰলয়ংকৰী বানে যেন তছনছ কৰি গ'ল সকলো কোনোৱে যদি বানত হেৰুৱালে আপোনজনক কোনোৱে আকৌ হেৰুৱালে সপোনৰ ঘৰখন চকু পানী আৰু বানপানী যেন সকলো একাকাৰ হৈ গ'ল দুৰ্দশাৰ যেন সংজ্ঞা বিচাৰি পোৱা নাই বানপীড়িতই এটা দৃশ্য দেখুৱাম যিয়ে হৃদয় চুই যাব আপোনাৰ নিজৰ ঘৰখনত নহয় আশ্ৰয় শিবিৰত শ্ৰাদ্ধ পাতিবলগীয়া হ'ল পিতৃৰ কি এক মৰ্মান্তিক দৃশ্য মৰাণৰ খোৱাঙৰ কাৱৈমাৰীত আশ্ৰয় শিবিৰতে পিতৃৰ শ্ৰাদ্ধ কৰিবলগীয়া হ'ল দুই পুত্ৰই কাৱৈমাৰীৰ তুলেধৰ তামুলী নামৰ লোকজনৰ কেইদিনমান পূৰ্বে মৃত্যু হোৱাৰ পাছত শ্ৰাদ্ধৰ যোজা চলাইছিল পৰিয়ালে তেতিয়াই সংহাৰী বানে ল'লে কালৰূপ লোকজনৰ ঘৰ চোতাল সকলো ডুব গ'ল বাঢ়নি পানীত সেয়েহে নিজৰ ঘৰ এৰি পথৰ কাষৰ আশ্ৰয় শিবিৰতে আজি অনুষ্ঠিত কৰিবলগীয়া হ'ল পিতৃৰ আদ্য শ্ৰাদ্ধ পুৰোহিত ভকতকো এনেদৰে নাৱেৰে আনিবলগীয়া হ'ল আদ্য শ্ৰাদ্ধথলীলৈ ঢুকুৱাজন মোৰ দেউতা আছিলে দেউতা মানে ধৰ আৰু আজিয়ে কাজটো আছিলে আৰু গাঁৱৰ মানুহবিলাকো মতা হৈছিলে আৰু অন্য গাঁৱৰ মানুহবিলাকো মতা হৈছিলে বস্তু বাহানি কিনা হৈছিলে আৰু আজিয়ে সকামটো আছিলে এইটো এতিয়া বানপানীয়ে এনেকুৱা অৱস্থা আপোনালোকে দেখিছে এইবোৰ সেইটোৱে মনত অলপ দুখ লাগিছে গাঁৱৰ মানুহবিলাকো মতা অহা নহ'ল ৰাস্তাতে পাতিবলগীয়া হৈছে সৰু সুৰাকৈ আৰু ইয়াতে তম্বুতে ৰৈ কিনে পাতিবলগীয়া পৰিছে এসপ্তাহ পূৰ্বে তুলেধৰ তামুলীৰ শ্ৰাদ্ধৰ আয়োজন সম্পূৰ্ণ কৰিছিল পৰিয়াল আত্মীয় প্ৰায় ২,০০০ লোকক আমন্ত্ৰণো জনাইছিল আদ্য শ্ৰাদ্ধলৈ কিন্তু এসপ্তাহ পূৰ্বে দিহিঙৰ ৰিং বান্ধটো ছিঙাৰ ফলত কাৱৈমাৰী গাঁও ডুব যায় বাঢ়নি পানীত সেয়েহে এনেদৰে পথৰ কাষত আদ্য শ্ৰাদ্ধ পাতিবলগীয়া হোৱাত দুখিত হৈছে আত্মীয় স্বজন আমাৰ মোৰ এজন দদাইদেউ হয় নিজৰ সকলো যোগাৰ কৰা হৈছিলে আজি এসপ্তাহ আগতে ৰাতি হঠাতে ভাঙি পিনে গোটেই গাঁওখনে বুৰাই দিলে আৰু এটা কৰিবলৈ উপায় নাই ভকতকো চব নিমন্ত্ৰণ দিয়া হৈছিলে সকলো গাঁৱৰে প্ৰায় ২,০০০মান মানুহৰ কাৰণে যোগাৰ কৰা হৈছিলে কিন্তু দুখৰ বিষয়ে কি কৰিব তেখেতৰ কপালতে নাই নে আমাৰ ৰাইজৰ কপালতে নাই সকলো ফালৰ পৰাই বিপদ হৈছে আমাৰনো ক'ত হৈছে দুখ লাগিবলগীয়া কথা এইটো আৰু তথাপিও তেখেতৰ আত্মাৰ কাৰণে পিণ্ডটোতো দিব লাগিব সেই দুজনমান ভকত এতিয়া নাৱত আনি পিনে নিয়মটো কৰি পিণ্ডটো দিয়া হৈছে প্ৰান্তে প্ৰান্তে বান কমিল যদিও দুৰ্দশা বাঢ়িছে বন্যাক্ৰান্তৰ জটিল পৰিস্থিতিৰ মুখামুখি হৈছে বানপীড়িত লোক আজি মৰ্মান্তিক পৰিস্থিতিত পিতৃৰ শ্ৰাদ্ধ কৰিবলগীয়া হৈছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা